हेलो फ्रेंड्स সংখ্যা প্ৰণালীৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো সক আসাম পুলিচ এক্সামৰ কাৰণে কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 1 আটাইতকৈ সৰু মৌলিক সংখ্যাটো হল এটা আটাইতকৈ সৰু মৌলিক সংখ্যাটো সুধিছে অপচনত দিয়া আছে 0 1 2 আৰু 3 আমি জানো আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 অপচন সি টো কাৰেক্ট হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 কাৰণ ইয়াৰ সাধাৰণ উৎপাদক দুটা থাকে অর্থাৎ জীবর সংখ্যার উৎপাদক মাত্র দুটা 1 আর 2 1 আর সেই সংখ্যাটো নিজেই তাক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় ইয়াতে 2 এর উৎপাদক দুটা 1 আর 2 আৰু এইটো আটাইতকৈ সৰু সেই কাৰণে কি হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান আহিব 2 আহিব অপচন সি টো কারেক্ট হ'ব সো কোশ্চেন নম্বৰ 2 0 আৰু স্বাভাৱিক সংখ্যাবোৰৰ যোগফল কি ইম্পৰ্টেন্ট কোশ্চেন হয় 0 আৰু স্বাভাৱিক সংখ্যাবোৰৰ যোগফল উলিয়াব লাগে অৰ্থাৎ যোগফলটো কি হ'ব এটা মৌলিক সংখ্যা স্বাভাৱিক সংখ্যা যৌগিক সংখ্যা আৰু অখণ্ড সংখ্যা ওকে এতে দিয়া আছে 0 আৰু স্বাভাৱিক সংখ্যা আমি জানো স্বাভাৱিক সংখ্যা কিহৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা 1 2 3 4 5 এইবোৰ হ'ল স্বাভাৱিক সংখ্যা আৰু 0 এটা কি কৰিব লাগিব ইনক্লুড কৰিব লাগিব ওকে 0 আৰু স্বাভাৱিক সংখ্যাবোৰৰ যোগফল সুধিছে ওকে সেই কাৰণে 0 আৰু স্বাভাৱিক সংখ্যা যেতিয়া স্বাভাৱিক সংখ্যাবোৰৰ যোগফল এবিলাকৰ যোগ কৰা হ'ব 0 + 1 + 2 + 3 + 4 এতেনে হলে হেটো আমি কি সংখ্যা পাম হেটো আমি অখণ্ড সংখ্যা পাম ওকে সো অপচন ডি টো কারেক্ট হ'ব 0 আৰু স্বাভাৱিক সংখ্যাবোৰৰ যোগফল কি হয় এটা অখণ্ড সংখ্যা হয় অপচন ডি টো কারেক্ট কাৰণ ইয়াতে 0 টো কনসিডাৰ কৰা হৈছে তাৰপিছত পাই হল এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আবৃত্ত দশমিক সংখ্যা আৰু যমজ মৌলিক সংখ্যা ইয়াৰ আনসাৰটো হ'ব অপচন বি অপৰিমেয় সংখ্যা পাই এটা কি হয় অপৰিমেয় সংখ্যা হয় কাৰণ পাইক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো সেই কাৰণে পাই কি সংখ্যা বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় কোশ্চেন নম্বৰ 4 দুটা অপৰিমেয় সংখ্যাৰ যোগফল কিমান হ'ব সদায় অপৰিমেয় সদায় পৰিমেয় সংখ্যা সদায় এটা পূৰ্ণ সংখ্যা পৰিমেয় বা অপৰিমেয় দুয়োটাই হ'ব পাৰে সক এটো আমি পৰীক্ষা কৰি চাব লাগিব দুটা অপৰিমেয় সংখ্যাৰ যোগফল সাপোজ এটা পৰিমেয় সংখ্যা আমি √2 সাপোজ অপৰিমেয় সংখ্যা √2 ধৰিলো দুটা অপৰিমেয় বুলি সুধিছে এটা অপৰিমেয় সংখ্যা √2 আৰু এটা অপৰিমেয় সংখ্যা সাপোজ √3 আমি কনসিডাৰ কৰিলো ওকে সো √2 + √3 এইটো যোগফল এনেকুৱা থাকিব আৰু এই দুটা কি হ'ব এই দুটা অপৰিমেয় সংখ্যা হয় ওকে আকৌ যদি আমি আকৌ দুটা অপৰিমেয় সংখ্যা যোগ কৰো যেনেকৈ ধৰক ইয়াতে √2 আৰু এটা অপৰিমেয় সংখ্যা -√2 কনসিডাৰ কৰিলো ওকে এটা অপৰিমেয় সংখ্যা √2 আৰু এটা অপৰিমেয় সংখ্যা -√2 কনসিডাৰ কৰিলো এতিয়া এই দুটা কি কৰিব লাগে যোগ কৰিব লাগিব সো এটা আমি লিখিম √2 প্লাস -√2 ওকে √2 প্লাস মাইনাস কি হয় মাইনাস হয় √2 -√2 কিমান আহিব 0 আহিব গতিকে 0 টা কি হ'ব পৰিমেয় সংখ্যা হ'ব সেই কাৰণে সক দুটা অপৰিমেয় সংখ্যাৰ যোগফল কেতিয়াবা পৰিমেয় সংখ্যা হৈ আছে আৰু কেতিয়াবা অপৰিমেয় সংখ্যা হৈ আছে কাৰণ এতে নেগেটিভ অৰ্থাৎ নেগেটিভ যদি দিয়া হয় -√2 তথাপি কি হ'ব আমাৰ এতে √2 এটা অপৰিমেয় সংখ্যা তাৰ আগত যদি মাইনাস লোৱা হয় এটা অপৰিমেয় সংখ্যা থাকিব কিন্তু এই সংখ্যা দুটা যেতিয়া আমি যোগ কৰিম তেতিয়া কি সংখ্যা আহিব এটা পৰিমেয় সংখ্যা আহিব ওকে সেই কাৰণে দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় এটোতো নহব কাৰণ সদায় অপৰিমেয় নহয় ইয়াত আমি পৰিমেয় সংখ্যা পাইছো আৰু এনেকৈ বহুত আমি एग्जांपल ল'ব পাৰো গতিকে অপচন এটো কারেক্ট হ'ব নোৱাৰে অপচন বি কি দিছে সদায় পৰিমেয় নহয় কাৰণ কিছু কেতিয়াবা অপৰিমেয় সংখ্যা আহিব সেই কাৰণে এটো অপচনো কারেক্ট নহব সদায় এটা পূৰ্ণ সংখ্যা 0 এটা কি পূৰ্ণ সংখ্যা আৰু সদায় পূৰ্ণ সংখ্যা নহব পাৰে গতিকে অপচন সি টো কারেক্ট নহব তেনেহলে অপচন ডি টো কারেক্ট আনসার হ'ব পৰিমেয় বা অপৰিমেয় কেতিয়াবা পৰিমেয় সংখ্যা হ'ব পাৰে বা কেতিয়াবা অপৰিমেয় সংখ্যা হ'ব পাৰে সেই কাৰণে অপচন ডি টো কারেক্ট হ'ব ওকে দুটা অপৰিমেয় সংখ্যাৰ যোগফল কি হয়
পৰিমেয় সংখ্যা হ'ব পাৰে বা অপৰিমেয় সংখ্যা হ'ব পাৰে। কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5ত সুধিছে 632571ত দুইৰ স্থানীয় মান আৰু প্ৰকৃত মানৰ পাৰ্থক্য কিমান। বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা টাইপৰ কোৱেশ্চন পৰীক্ষাত আহে। ইয়াতে সংখ্যাটো দিয়া আছে 632571 ওকে, এই সংখ্যাটো দিয়া আছে। এই সংখ্যাটো দুইৰ স্থানীয় মান আৰু প্ৰকৃত মান বা সাংখ্যিক মান বুলি আমি ক'ব পাৰোঁ। ইয়াতে দুইৰ স্থানীয় মান চাওক, ইয়াতে 2 দিয়া আছে 2, গতিকে দুইৰ স্থানীয় মান ইয়াৰ এককৰ পৰা আমি যাব লাগিব, একক, দশক, শতক, হাজাৰ, অৰ্থাৎ হাজাৰৰ ঘৰত কি আছে 2, 2 ইনটু 1000 আমি লিখিম। ওকে, 2 ইনটু 1000 কৰিলে কিমান আহিব, 2000 আহিব, কাৰণ 2ৰ পিছত 1 2 3টা অংক আছে, 3টা ডিজিট আছে, সেইকাৰণে 3টা 0 বহাম। সো 2ৰ লগত 3টা 0 থকা অৰ্থাৎ 1000 আমি পূৰণ যদি কৰোঁ তেনেহ'লে কিমান পাওঁ, 2000 পাওঁ। অৰ্থাৎ 2ৰ স্থানীয় মান কিমান পালোঁ, 2000। আৰু প্ৰকৃত মান, সো 2ৰ প্ৰকৃত মান কিমান আহিব, প্ৰকৃত মান অৰ্থাৎ সাংখ্যিক মান 2 আহিব। 2ৰ প্ৰকৃত মান কিমান, 2, আৰু স্থানীয় মান কিমান আহিব, 2 ইনটু 1000, 2000। ওকে, এইখিনি আমি পাই গ'লোঁ। এতিয়া 2ৰ স্থানীয় মান আৰু প্ৰকৃত মান কি উলিয়াব লাগে, পাৰ্থক্য উলিয়াব লাগে, অৰ্থাৎ বিয়োগ কৰিব লাগিব। এতিয়া 2000ৰ পৰা আমি 2 মাইনাছ কৰিম। ওকে, মাইনাছ কৰিলে ইয়াতে কিমান থাকিব, 8 থাকিব। ওকে, ইয়াতে 9 9 9 1 9 9 8, গতিকে এনসাৰটো আহিল আমাৰ অপশ্যন এ, এইটো কাৰেক্ট হ'ব 1998। 632571ত দুইৰ স্থানীয় মান আৰু প্ৰকৃত মান বা সাংখ্যিক মানৰ পাৰ্থক্য কিমান, 1998, অপশ্যন এইটো কাৰেক্ট হ'ব। চাওক কুৱেশ্যন নম্বৰ 6 9147642 সংখ্যাটোত 4ৰ স্থানীয় মান দুটা পাৰ্থক্য হ'ল। 4ৰ স্থানীয় মান দুটা পাৰ্থক্য উলিয়াব লাগিব। এতিয়া সংখ্যাটো দিয়া আছে 9147642 সংখ্যাটো দিয়া আছে। ইয়াতে চাওক সংখ্যাটোত 4ৰ স্থানীয় মান দুটা 4 দিয়া আছে, ইয়াতে এটা 4 আৰু ইয়াতে এটা 4, দুয়োটা 4 কি উলিয়াব লাগে, স্থানীয় মান উলিয়াব লাগে। স্থানীয় মান উলিয়াই আমি কি কৰিব লাগিব, পাৰ্থক্য অৰ্থাৎ বিয়োগ কৰিব লাগিব। প্ৰথমে আমি চাওঁ এই 4টোৰ কাৰণে একক, দশক, শতক, হাজাৰ, অযুত, অৰ্থাৎ 4 ইনটু 1 2 3 4 5, 5টা 0 আহিব, 1 2 3 4 5। ওকে, এইখিনি হৈ গ'ল। একক, দশক, শতক, হাজাৰ, অযুত, অৰ্থাৎ 40,000ৰ ওচৰত আহিব। সো একক, দশক, শতক, হাজাৰ, এটা 0 কমি যাব। সো 4ৰ লগত 10,000 পূৰণ কৰিলে কিমান আহিব, ইয়াতে 40,000। ওকে, 40,000 হৈ গ'ল, কাৰণ একক, দশক, শতক, হাজাৰ, গতিকে ইয়াতে আমি একক, দশক, শতক, হাজাৰ, অযুত, অৰ্থাৎ 10,000 আমি পূৰণ কৰিব লাগিব। 1 2 3 4, 1 2 3 4, 4টা শূন্য হ'ব, 1 2 3 4, এইটো আমি ইয়াতে কনচিডাৰ কৰিছোঁ, সেইকাৰণে ইয়াতে 4টা শূন্য হ'ব, 40,000। ওকে, তো 4 স্থানীয় মান কিমান আহিল, 40,000, আৰু ইয়াতে 4 স্থানীয় মান কিমান আহিব, 4 ইনটু ইয়াতে কেইটা ডিজিট আছে, 4 এটা, গতিকে 10 দি পূৰণ কৰিব লাগিব। 4 10 গুণ কিমান আহিব, ইয়াতে 40। ওকে, 40 আহিব। এতিয়া এই 4ৰ আমি স্থানীয় মান উলিয়াই ল'লোঁ 40,000, আৰু এই 4 স্থানীয় মান কিমান, 40। এতিয়া কি কৰিব লাগিব, সংখ্যা দুটা মাইনাছ কৰিব লাগিব, কাৰণ পাৰ্থক্য উলিয়াব কৈছে, সেইকাৰণে মাইনাছ কৰিম। মাইনাছ কৰিলে 0ৰ পৰা 0 মাইনাছ কৰিলে 0, ইয়াতে 6 থাকিব। ওকে, ইয়াতে 9 থাকিব, 9 থাকিব, আৰু ইয়াতে কিমান থাকিব, 3। সো 39960, 39960 এইটো হ'ব এনসাৰ। গতিকে 4 স্থানীয় মান দুটা পাৰ্থক্য কিমান আহিব, 39960, অপশ্যন বিটো কাৰেক্ট হ'ব। সো কুৱেশ্যন নম্বৰ 7 প্ৰথম 5টা মৌলিক সংখ্যাৰ যোগফল কিমান, ইম্পৰ্টেণ্ট হয়। প্ৰথম 5টা মৌলিক সংখ্যাৰ যোগফল সুধিছে। প্ৰথমে আমি মৌলিক সংখ্যাবোৰ লিখিব লাগিব। আমি জানো মৌলিক সংখ্যাৰ উৎপাদক দুটা থাকে, এক আৰু সেই সংখ্যাটো নিজে, সেইবোৰক কি বুলি কোৱা হয়, মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া প্ৰথম 5টা মৌলিক সংখ্যা, 1টো মৌলিক সংখ্যা নহয়, 0 মৌলিক সংখ্যা নহয়, গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান আহিব, 2, এইটো আমি অলপ আগতে আলোচনা কৰিছোঁ। আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 হয়, বা যুগ্ম মৌলিক সংখ্যাটো 2 হয়, কাৰণ 2 এটা যুগ্ম সংখ্যা হয়, সেইকাৰণে 2ক আমি ক'ব পাৰোঁ যুগ্ম মৌলিক সংখ্যা। ওকে, যুগ্ম সংখ্যা হয় আৰু তাৰ লগতে মৌলিক সংখ্যা হয়। যুগ্ম মৌলিক সংখ্যা কি হয়, 2। গতিকে প্ৰথম 5টা মৌলিক সংখ্যা প্ৰথমে লিখিম 2, 2ৰ পিছত কিমান আহিব, 3,
ওকে 3 পিছত কিমান আহিব 5 5 ৰ পিছত 6 নাহিব কাৰণ 6 দুটাতকৈ বেছি উৎপাদক থাকিব 1 থাকিব 6 থাকিব 2 ৰ লগত 3 পূৰণ কৰিলে 6 হয় 3 ৰ লগত 2 পূৰণ কৰিলে 6 হয় গতিকে 6 নহব 2 3 5 তাৰ পিছত 7 1 into 7 7 into 1 দুটাই উৎপাদক থাকিব সেই কাৰণে 7 এটা কি মৌলিক সংখ্যা 9 মৌলিক সংখ্যা নহব কাৰণ 3 দি বিভাজ্য হয় সেই কাৰণে 9 মৌলিক সংখ্যা নহব 10 তো নহয় যুগ্ম সংখ্যা 11 তাৰ পিছত কিমান আহিব 11 আহিব ওকে 11 ৰ উৎপাদক দুটাই 1 আৰু 11 এতিয়া সব কেইটা হল 1 2 3 4 5টা হৈ গল প্ৰথম 5টা মৌলিক সংখ্যা আমি লিখিলো এতিয়া কি কৰিব লাগিব যোগ কৰিব লাগিব সো 2 plus 3 plus 5 plus 7 plus 11 ওকে এই কেইটা যোগ কৰিব লাগিব 2 আৰু 3 যোগ কৰিলে 5 আৰু 5 যোগ কৰিলে 10 10 ৰ লগত 7 যোগ কৰিলে 17 17 ৰ লগত 11 যোগ কৰিলে 28 গতিকে আমাৰ আনসাৰটো কিমান আহিব 28 আহিব অপচন ডি টো কারেক্ট হ'ব ওকে সো প্ৰথম 5টা মৌলিক সংখ্যাৰ যোগফল কিমান 28 গতিকে এনেকৈ আপোনালোকে অতি সহজ উলিয়াব পাৰিব পৰীক্ষাত সুধিব পাৰে প্ৰথম 6টা মৌলিক সংখ্যাৰ যোগফল কিমান তেনেহলে আৰু এটা বেছি দিব লাগিব 11 পিছত কোনটো আহিব 13 13 পিছত কোনটো আহিব 17 17 পিছত কোনটো আহিব 19 19 পিছত কোনটো আহিব 23 এনেকৈ আপোনালোকে এবাৰ মনত ৰাখাৰ চেষ্টা কৰিব প্ৰথম 10টা মৌলিক সংখ্যাৰ যোগফল সুধিব পাৰে গতিকে মৌলিক সংখ্যাৰ কনসেপ্টটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন পৰীক্ষাত প্ৰায় অহা দেখা যায় সক আৰু এটা কোৱেশ্চন নম্বৰ 8 দুটা সংখ্যাৰ যোগফল 32 আৰু বিয়োগফল 8 হলে সংখ্যা দুটাৰ গুণফল কিমান হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সক দুটা সংখ্যাৰ যোগফল এনেকুৱা টাইপৰ প্ৰশ্ন বা কোৱেশ্চন সমাধান কৰিলে ইয়াৰ লগত জড়িত ৰিলেটেড বাকি কোৱেশ্চনবোৰ আপোনালোকে সমাধান কৰিব পাৰিব দুটা সংখ্যাৰ যোগফল কিমান দি আছে 32 আৰু বিয়োগফল কিমান দি আছে 8 ওকে সংখ্যা দুটা কি উলিয়াব লাগে গুণফল বা পূৰণফল উলিয়াব লাগে দুটা সংখ্যাৰ যোগফল এটা সংখ্যা আমি x বুলি কনসিডাৰ কৰিলো আৰু এটা y বুলি কনসিডাৰ কৰিলো ওকে দুটা সংখ্যা আমি কনসিডাৰ কৰিলো x আৰু y এতিয়া দুটা সংখ্যাৰ যোগফল x + y কিমান আহিব 32 প্ৰশ্নমতে দিয়া আছে ওকে আৰু বিয়োগফল সেই সংখ্যা দুটাৰ বিয়োগফল x - y ওকে x - y কিমান দিয়া আছে 8 দিয়া আছে এতে কি কৰিব লাগিব এই দুটা আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে মাইনাস বুলি কনসিডাৰ কৰিম এতে প্লাস মাইনাস আছে প্লাস লম গতিকে এতে x ৰ আগত মাইনাস x + x এটো ক্যান্সেল যাব আৰু ইয়াতে প্লাস যেহেতু মাইনাস আছিল আমি প্লাস কৰিলো জাস্ট আমি অপনয়ন পদ্ধতি প্ৰয়োগ কৰিছো আপোনালোকে এটো জানাই সো y আৰু y যোগ কৰিলে কিমান আহিব 2y কাৰণ ইয়াতে y ৰ আগত প্লাস প্লাস আৰু প্লাসে কি প্লাসে হয় সেই কাৰণে y আৰু y যোগ কৰিলে দুটা y আৰু ইফালে সব 8 ইয়াতে কি প্লাস আছে আমি ইয়াতে মনত মাইনাস বুলি আমি ধৰি লব লাগিব যেহেতু আমি মাইনাস কৰিছো 32 8 32 ৰ পৰা 8 মাইনাস কৰিব লাগিব 32 ৰ পৰা 8 মাইনাস কৰিলে কিমান আহিব 24 ওকে সো ইয়াৰ পৰা আমি y ৰ মানটো পাম 24 এই দুইটো কত আহিব তলত আহিব কাৰণ 2 ৰ লগত y পূৰণ হৈ আছে হফালে গলে কি হৰণ হ'ব 2 12 গুণ কিমান 24 সো আনসাৰটো আহিল আমাৰ 12 তেনেহলে সক y ৰ মান কিমান পালো 12 তেনে x ৰ মান আমি এটো পৰা উলিয়াব পাৰো বা দ্বিতীয় সমীকৰণৰ পৰা উলিয়াব পাৰো জাস্ট y ৰ মানটো আমি ইয়াৰ যিকোনো এটা সমীকৰণ বহুৱাই দিলে আমি x ৰ মানটো পাম সো ইয়াতে x ৰ মানটো উলিয়াব লাগে x + y y ৰ মান কিমান পাইছো 12 = কিমান 32 ওকে সো x = 32 minus 12 12 আগত প্লাস হফালে গলে কি হ'ব মাইনাস সো 32 ৰ পৰা 12 মাইনাস কৰিলে কিমান আহিব 20 তেনেহলে x ৰ মান আমি কিমান পালো 20 আৰু y ৰ মান কিমান পালো 12 ওকে সংখ্যা দুটা আমি পাই গলো কিন্তু প্ৰশ্নত সুধিছে সক সংখ্যা দুটা গুণফল কিমান হ'ব গুণফল অৰ্থাৎ সংখ্যা দুটা পূৰণ কৰিব লাগিব x ৰ মান কিমান পাইছো 20 আৰু y ৰ মান কিমান পাইছো 12 ওকে গতিকে এই দুটা আমি পূৰণ কৰিব লাগিব 12 ৰ লগত 2 পূৰণ কৰক 12 2 গুণ কিমান 24 24 আৰু এটা 0 আছে 240 গতিকে আমাৰ আনসাৰটো আহিব 240 অপচন বি টো কারেক্ট হ'ব সক এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব আৰু আপোনালোকৰ কাৰণে এনেকুৱা টাইপৰ ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিম আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব